স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। ৰান্ধনী সন্থাৰ তীব্ৰ প্ৰতিবাদৰ ধ্বনি উঠিব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক। হয়, তেওঁলোকে যিহেতু কালি 22 তাৰিখে যিহেতু তেওঁলোকৰ যি দৰমহা 500 টকা অকল বৃদ্ধি কৰিছিল, তো সেই বৃদ্ধিত তেওঁলোকে সন্তুষ্ট নহয়। গোটেই জুলাই মাহটো তেওঁলোকে প্ৰতিবাদ কৰিম বুলি কৈছে। তীব্ৰ প্ৰতিবাদেৰে গুৱাহাটী কঁপাই তুলিম বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। যিহেতু তেওঁলোকৰ মাত্ৰ 2000 টকা মাহিলী দৰমহা হৈছে, 2000 টকাৰে তেওঁলোকৰ ঘৰখন কেনেকৈ পোহপাল দিম বুলি তেওঁলোকে প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। টকা দি মানে কণা হাঁহক পতান দিব বিচাৰিছে। গতিকে আমি কণা হাঁহ মুখ্যমন্ত্ৰীয়ে আমাক পতান দিছে 500 টকা দি। গতিকে তেনেকুৱা 500 টকা আমাক নালাগে। আপুনি আমাৰ সেই 500 টকাটো উভতাই নিয়ক। আপুনি 500 টকাটো কি কৰিছে? কেবিনেটত বাজেটত আপুনি সেই 500 টকা দিবলৈ উত্থাপন কৰিছে। আপুনি হয়তো পাহৰি গ'ল। আজি 4 বছৰ আগত যেতিয়া মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী আপোনাৰ সৰ্বানন্দৰ দিনত আপুনি কি কৰিছিলে? কেবিনেটত উত্থাপন নকৰাকৈ ৰন্ধন কৰ্মীসকলৰ 500 টকা আপুনি বঢ়াই দিছিলে। আপুনি কৈছিলে যে NGO কোনো কাৰণতে নাহে। আমি NGO কথাটো বাদেই দিছোঁ। কিন্তু আপুনি 500 টকা দি ৰান্ধনিৰ মাজত কিয় লাজ দিছে? আমি কি 500 টকীয়া মানুহ নেকি? আপুনি বাহিৰৰ ৰাজ্যত চাব 12,000 পায়, কেৰালা নিচিনা জেগাত। গোটেই লিষ্টখন আমাৰ হাতত আছে, বাহিৰৰ ৰাজ্যত কিমান কোনে পায়। আমি দিল্লীৰ এজন MP লগত আমি আলোচনা কৰোঁতে আমি গোটেই লিষ্টখন উলিয়াই আনিছোঁ। গতিকে আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও সময় আছে, আমাক কমচে কম 4000 টকা এটা কৰি দিয়ক। আপুনি 2022 চনৰ 25 মাৰ্চত যিখন আমাৰ আলোচনা প্ৰথমবাৰৰ কাৰণে শিক্ষামন্ত্ৰীয়ে লৈছিলে, তাত আমাক স্পষ্ট কৰি অৰ্ডাৰ এটা উলিয়াই দিছিলে যে ৰন্ধন কৰ্মীসকলে অৰুণোদয় পাব। আপুনি তাতো আমাক অৰুণোদয় নিদিলে। আপুনি চৰকাৰী মানুহ বুলি কৈছে, আপুনিতো অৰুণোদয়টো দিব পাৰিলেহেঁতেন। 500 টকা দি আমাৰ নিজকে লাজ লাগিছে। গতিকে তেনেকুৱা 500 টকা আমাক নালাগে। এতিয়াও সময় আছে, আপুনি আমাক নাই কমো 1500ৰ পৰা 3000 বা 5000 টকা এটা কৰি দিয়ক। আৰু নহ'লে আমাৰ কিন্তু আপোনাৰ লগত এইবাৰ প্ৰত্যাহ্বান হ'ব। আমি ভাবিছিলোঁ আন্দোলন নকৰোঁ, কিন্তু আপুনি আমাক মাতি আনিছে আন্দোলন কৰিবলৈ। আমি পাহৰি গৈছিলোঁ যে আমি আন্দোলন নকৰোঁ বুলি ভাবিছিলোঁ। সেইদিনা যিটো আমাক আলোচনাত 19 তাৰিখে শিক্ষামন্ত্ৰীয়ে মাতি নি যিখন আলোচনা হৈছিলে, আমি ভাবিছিলোঁ আন্দোলন নকৰোঁ। কিন্তু এতিয়া আন্দোলন কৰিবলৈ আপুনি বাধ্য কৰিছে। আমাক 500 টকা নালাগে। আমাৰ ৰন্ধন কৰ্মীসকলৰ স্থিতি সলনি নহয়। এতিয়া খুব সোনকালে অসমৰ আই মাতৃসকলক 1 লাখ ৰন্ধন কৰ্মীক ওলাই আহিবলৈ কৈছোঁ। মুখ্যমন্ত্ৰী ৰঙা চকু আমি ভয় নাখাওঁ। মুখ্যমন্ত্ৰীয়ে কি কৰিব? মোক গুলিয়াই দিব। মুখ্যমন্ত্ৰীয়ে কি কৰিব? আমাক এৰেষ্ট কৰিব। এজনী ৰান্ধনীক মাৰিব, এজনী ৰান্ধনীক এৰি দিব, এজনী ৰান্ধনীক চাকৰিৰ পৰা উলিয়াই দিব। কিন্তু হাজাৰ হাজাৰ ৰন্ধন কৰ্মীয়ে যেতিয়া প্ৰতিবাদ কৰিব, তেতিয়া আপুনি কি কৰিব? আপুনি এতিয়া কিয় চায়? 500 টকাই ঘৰ চলে নেকি? ঘৰত বহি থকা মহিলাই 1250 টকা পায়, কিন্তু স্কুলত কাম কৰি একেবাৰে ডাঙৰ ডাঙৰ কেৰাহী ডাঙৰ মানুহ ৰন্ধন কৰ্মীসকলে মাত্ৰ 2000 টকা বা 500 টকাৰ যোগ্য। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক আমি অনুৰোধ কৰিছোঁ, আপুনি এই 500 টকাটো ঘূৰাই লওক, নহ'লে আমাক 4000 মান টকা কৰি দিয়ক। আৰু যদি কৰি নিদিয়ে, আমি স্পষ্টভাৱে কৈছোঁ, জুলাই মাহটো আমাৰ আন্দোলনৰ কাৰ্যসূচী হ'ব। জুলাই মাহটো আমি আন্দোলনৰ নামত আমি ঘোষণা কৰিছোঁ। প্ৰতিজনী ৰন্ধন কৰ্মী 3, 4, 7 তাৰিখৰ ভিতৰত ওলাই আহিবলৈ মই কৈছোঁ, আহ্বান জনাইছোঁ। সকলো দল সংগঠনক ওলাই আহিবলৈ আহ্বান জনাইছোঁ। ৰন্ধন কৰ্মী য'ত য'ত ভাগ হৈ আছে, সকলো ৰন্ধন কৰ্মী ওলাই আহিব। গুৱাহাটী এবাৰ কোলা কাপোৰে মুখ ঢাকি আমি বন্ধ কৰি দিম। আপোনালোকে কথাখিনি শুনিলে, কিমান ক্ষোভত এই কথাখিনি ব্যক্ত কৰিছে এই মহিলাগৰাকীয়ে। অৰ্থাৎ বাহিৰৰ ৰাজ্যত ৰন্ধন কৰ্মীসকলৰ দৰমহা বহুতেই ভাল দৰমহা পায় তেওঁলোকে। তো সকলোবিলাক তেওঁলোকে চাই চিতি তেওঁলোকে দৰমহাটো বৃদ্ধি কৰিব লাগিছিল। অলপ 4000 নহ'লেও তেওঁলোকক 3000 কৰি দিয়াহেঁতেনো বহুতেই সন্তুষ্ট হ'লহেঁতেন। তেওঁলোক বহুতে কম দৰমহা বৃদ্ধি কৰিলে। ইফালে ফ্ৰী আঁচনিত তেওঁলোকে লাখ লাখ কোটি কোটি টকা দান কৰি দিয়ে, ফ্ৰী আঁচনি, অৰুণোদয় আঁচনিৰ নামত। কিন্তু তেওঁলোকৰ যি কষ্ট, সেই কষ্টৰ ফল তেওঁলোকে কিন্তু নাপালে। হয়, তেওঁলোকৰ কিছুদিনৰ আগত কিন্তু অৰুণোদয়ৰ নাম কাটি দিয়া হৈছিল। মহিলাসকলে যিসকলে ঘৰতে বহি অৰুণোদয়ৰ নামত তেওঁলোকে ফ্ৰী আঁচনি অৰ্থাৎ 1250 টকা পায়, কিন্তু তেওঁলোকে বতুৱা কেৰাহী, ডাঙৰ ডাঙৰ বতুৱা কেৰাহী দাঙি দাঙিও তেওঁলোকে মাত্ৰ 2000 টকা, অৰ্থাৎ ঘৰত বহি থকা মহিলাসকলতকৈ মাত্ৰ 750 টকাহে বেছিকৈ পায়। তো তেওঁলোকে সেইকাৰণে তীব্ৰ প্ৰতিবাদ কৰিম বুলি কৈছে। গুৱাহাটীত এইবাৰ জুলাই মাহটো, গোটেই জুলাই মাহটোৱে তেওঁলোকে প্ৰতিবাদ কৰিম বুলি কৈছে। তো গতিকে ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।